ৰাজ্যজুৰি পালন পবিত্ৰ ঈদ উজ জোহা ৰাজহুৱা নামাজত অংশগ্ৰহণ কৰি প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী লোকে ইজনে সিজনক জনালে ঈদ মুবাৰক শনিবাৰে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে উলহ মালহেৰে পালন কৰিলে ত্যাগৰ উৎসৱ ঈদ উজ জোহা এই পবিত্ৰ ঈদ উজ জোহাত ইছলাম ধৰ্মী লোকসকলে সাধ্য অনুসৰি দৰিদ্ৰজনক খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে বস্ত্ৰও প্ৰদান কৰে ধুবুৰীত 20,000 লোকে একেলগে আদায় কৰিলে ঈদৰ নামাজ সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ সুখ শান্তিৰ দোৱা কৰিলে সমূহীয়া নামাজত সকলোকে শান্তিপূৰ্ণ ভাতৃত্বভাৱে সকলোকে শান্তি মানে যাতে কোনো ধৰণৰ কাৰো কোনো অসুবিধা নহয় সেইকাৰণে যিহেতু কুৰবানী ঈদ কাৰো ধৰণৰ কোনো অসুবিধা নহয় সেইকাৰণে শান্তিপূৰ্ণভাৱে ঈদ পালন কৰিবলৈ মই সকলোকে আহ্বান জনাইছোঁ লখিমপুৰৰ চিলনীবাৰীৰ ঈদগাহ ময়দানতো আদায় কৰা হ'ল ঈদৰ সমূহীয়া নামাজ ইজনে সিজনক আলিংগন কৰি জনালে ঈদৰ শুভেচ্ছা সমান্তৰালভাৱে মৰিগাঁও হোজাই চতিয়া আৰু শদিয়াতো আদায় কৰা হ'ল ঈদৰ সমূহীয়া নামাজ অসমৰ লগতে বিভিন্ন বিশ্বত যিমানসকল মুছলিম মানুহ আছে লগতে অন্যান্য ধৰ্মৰ যিসকল ব্যক্তি আছে তেখেতসকলে সুখে শান্তিৰে বাস কৰিব পাৰিব আৰু আমাৰ আজি যি ত্যাগ এই ত্যাগৰ দ্বাৰা যাতে বিশ্বত শান্তি প্ৰতিষ্ঠা হয় তাৰ বাবে আমি জালুকুটি বৰমছজিদ কমিটিৰ তৰফৰ পৰা কামনা কৰিলোঁ বানে ধোৱা কামপুৰতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ কচুৱা ঈদগাহ ময়দানত হাজাৰ হাজাৰ লোকে আদায় কৰিলে ঈদৰ নামাজ কিন্তু বকুলগুৰি নলাপাৰা কলনী আদি অঞ্চলত বানৰ বাবে অনুষ্ঠিত নহ'ল সমূহীয়া নামাজ এই ঈদে সকলোলৈ ভাতৃত্ববোধ একতাৰ বান্ধোনে বান্ধক সেয়া আমি কামনা কৰিছোঁ হয় এইটো এখন ঐতিহাসিক ঈদগাহ ময়দান প্ৰায় 100 বছৰীয়া পুৰণা এখন ঈদগাহ ময়দান ইয়াত যথেষ্ট মানুহৰ সমাগম হয় প্ৰায় ইয়াতে 10-20,000 মানুহমান একলগ হৈছে আজিৰ নামাজত আনহাতে পবিত্ৰ দিনটো ৰাজ্যৰ ঠায়ে ঠায়ে ঈদৰ নামাজৰ পিছতেই বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি বন্ধৰ দাবীত আমচুৰ প্ৰতিবাদ হাতে হাতে প্লে কাৰ্ড আৰু ক'লা বেজ পৰিধান কৰি স্বদেশীক হাৰাশাস্তি নকৰিবলৈ চৰকাৰক আহ্বান আমচুৰ জাগিৰোড মৈৰাবাৰী আৰু ৰূপহীহাটত হাতে হাতে প্লে কাৰ্ড আৰু ক'লা বেজ পৰিধান কৰি আমচুৱে সাব্যস্ত কৰিলে প্ৰতিবাদ ক'লা বেজ পৰিধান কৰাৰ লগতে আমাৰ যিখিনি দাবী আমি প্লে কাৰ্ড যোগে মৌনভাৱে আজি পবিত্ৰ ঈদ উল আজহাৰ দিনাখনে অসমৰ সংখ্যালঘু ৰাইজে নিজৰ সংবিধানৰ অধিকাৰ বিচাৰি চৰকাৰক আহ্বান জনাইছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো আমি আহ্বান জনাইছোঁ বিদেশীৰ নামত স্বদেশীক যিভাৱে অত্যাচাৰ কৰা আৰম্ভ হৈছে এই অত্যাচাৰ বন্ধ কৰিব লাগে ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ